আজি যেতিয়া কাৰ্যালয়লৈ ওলাই গৈছিলোঁ ৰাস্তাটো জনশূন্য অৱস্থাত আছিল আৰু দেখি তেতিয়া উপলব্ধি হৈছিল যে স্বাভাৱিকতে আমি কাৰোবাক হেৰুৱালোঁ। ইয়াৰ আগতে ইমান মহান নেতা বা মহান ব্যক্তি অসমত মৃত্যুবৰণ কৰিছে, কিন্তু এনেকুৱা এটা পৰিৱেশ আজিলৈকে দেখা নাই যেতিয়াৰ পৰাই জানিব পৰা হৈছোঁ। জুবিনৰ আগৰ যিসকল মহান গায়ক গায়িকা বা সংগীত শিল্পী অসমত জন্মগ্ৰহণ কৰিছিল, সংগীত জগতলৈ তেখেতলোকৰ অৱদানসমূহ আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। সেই সময়ত তেওঁলোকে সীমিত সুবিধাৰে বিশ্ব দৰবাৰত অসমীয়া সংগীতক প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। এই ক্ষেত্ৰত আমি জনাৰ পৰা ডক্টৰ ভূপেন হাজৰিকাৰ কথা প্ৰথমতে আহে। তেখেতে যিহেতু পল ৰবচনৰ লগত কিছু গান তেওঁ সংযোজন কৰিছিল, কিন্তু পিছৰ চামত যিসকল সংগীতজ্ঞ বা সংগীত শিল্পী বা গায়ক বা গায়িকা আহিল, সেই সকলোবোৰক মই চেৰ পেলাইছে বুলি ক'ব নোৱাৰোঁ, কিন্তু সেই সকলোবোৰৰ ঊৰ্ধত জুবিনক ৰাখিলে সেইটো মই ভুল কোৱা নহ'ব। জুবিনৰ কণ্ঠ জুবিন হ'ল এজন ভাৰ্চেটাইল ছিংগাৰ। কিছু সংগীত শিল্পী বা গায়ক বা গায়িকাৰ কণ্ঠত নিৰ্দিষ্ট কিছুমান গীতে ভাল লাগে, কিন্তু জুবিনৰ কণ্ঠত আমাৰ বৰগীত, থলুৱা গীতসমূহ, লোকগীত বা পশ্চিমীয়া সংগীত সকলোবোৰ গীতেই শুৱায়। আচলতে এটা বোল্ডনেছ আছিলে, ক্ৰিষ্টেল ক্লিয়াৰ ভইচ, য'ত কোনো ক্ৰেক নাই, উচ্চাৰণ ইমান ধুনীয়া। জুবিনে যেতিয়া গানবোৰ গায় তাত প্ৰতিটো শব্দৰ অৰ্থ পৰিস্ফুট হৈ উঠে। মই আগতে কৈছোঁ যে মই জুবিনৰ গানবোৰ খুব প্ৰথমৰ গানখিনি খুবেই ভাল পাওঁ, খুব ভাল পাইছিলোঁ। সকলো গানেই ভাল। আচলতে কি হয়, মোৰ ব্লগবোৰ আপোনালোকে যি চাই গম পায় যে আমিবোৰ আগৰ দিনৰ নহয় জানো, খগেন মহন্ত, অৰ্চনা মহন্ত, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, আমি তেনেকুৱা কিছুমান গীত আমাৰ মূৰত সোমাই আছে যিবোৰ আমি উলিয়াই নিব নোৱাৰোঁ। কিন্তু যেতিয়া জুবিন আহিলে, অহাৰ লগে লগে জুবিনৰ প্ৰথমৰ যিসমূহ গান, কিছুমান গান একদম হৃদয় চুই যায়। সেই যে খুব দুখ লগা কিছুমান গীত, সেইবোৰ আচলতে জীৱনৰ কিছুমান কাহিনী তাত পৰিস্ফুট হৈ উঠে। তেনেকুৱাবোৰ গীত মোৰ খুবেই ভাল লাগে। বাৰু যি কি নহওক, সকলো সংগীত শিল্পীৰ স্বকীয়তা আছে, গতিকে আমি আনৰ লগত জুবিনক তুলনা কেতিয়াও কৰিব নোৱাৰোঁ। জুবিন অতুলনীয়। কিমান যে জুবিনক ভাল পায় সমগ্ৰ বিশ্বই দেখিলে। ভাৰতৰ বাকীসকল সংগীত শিল্পী বা অভিনেতা বা অভিনেত্ৰীৰ ক্ষেত্ৰত এনেকুৱা ঘটনা কেতিয়াও ঘটা নাছিল। গোটেই অসমখন যেন জনসমুদ্ৰত পৰিণত হৈছিল। কেওফালে মাতো জুবিন অনুৰাগী। অকল যুৱ প্ৰজন্মই নহয়, বয়োবৃদ্ধ জ্যেষ্ঠ সকলোখিনি। গতিকে আমি সদায় জুবিনক মনত ৰাখিমেই। জুবিন পাহৰিব পৰা নহয়। কিন্তু প্ৰকৃতিৰ নিয়ম, গতানুগতিকভাৱে আমাৰ দিনবোৰ চলিয়েই থাকিব। যেতিয়ালৈকে বিশ্বব্ৰহ্মাণ্ড থাকিব, তেতিয়ালৈকে জুবিনক আমি সদায় মনত ৰাখিম। ইয়াতকৈ আৰু বেছি একো ক'ব নোৱাৰি জুবিনৰ বিষয়ে।